হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। তো আজি আমি আলোচনা কৰিম 2022 বৰ্ষত এডিআৰই পৰীক্ষাত যি কুৱেশ্যন আহিছিল গ্ৰেড 4ৰ পেপাৰত। তো বলক বন্ধুসকল, প্ৰথমটো কুৱেশ্যন চাওঁ। প্ৰথমটো কুৱেশ্যন আছে, ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, কলিকতা। ঠিক আছে। 2 নম্বৰ কুৱেশ্যন আছে, হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? হিমা দাসৰ খেলবিধ হ'ল স্প্ৰিন্টছ, শ্বৰ্ট ডিষ্টেঞ্চ। এনচাৰ চি। ঠিক আছে। নেক্সট কুৱেশ্যন কৈছে যে ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, ৰতন টাটা। নেক্সট কুৱেশ্যন হ'ল, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, আহমেদাবাদ। নেক্সট কুৱেশ্যন হৈছে, MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি? LADৰ সম্পূৰ্ণ ৰূপটো হৈছে লোকেল এৰিয়া ডেভেলপমেণ্ট। অপশ্যন বি কাৰেক্ট এনচাৰ। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 6, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ভগেশ্বৰ বৰুৱাৰ জন্মদিনত। ঠিক আছে। অপশ্যন এ। নেক্সট কুৱেশ্যন হৈছে, নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ডিৰাক। অপশ্যন এ ইয়াৰে শুদ্ধ উত্তৰ। ঠিক আছে। নেক্সট কুৱেশ্যন 8 নম্বৰ, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তিখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, আনন্দৰাম বৰুৱা। ঠিক আছে। তাৰপিছত হৈছে নেক্সট কুৱেশ্যন, প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? এই সূত্ৰটো আগবঢ়াইছিল ছাৰ আইজাক নিউটনে। অপশ্যন চি ইয়াৰে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন হৈছে, জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম হৈছে হাৰাৰে। ঠিক আছে। অপশ্যন বি, হাৰাৰে। নেক্সট কুৱেশ্যন, সংযুক্ত আৰৱ এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? মুদ্ৰাৰ নাম হৈছে দিৰহাম। অপশ্যন চি। ঠিক আছে। নেক্সট কুৱেশ্যন, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যোগীঘোপা আৰু পঞ্চৰত্ন। ঠিক আছে। যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে যে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? আহোম ৰাজ্যৰ শেষৰজন ৰজা হ'ল পুৰন্দৰ সিংহ। অপশ্যন ডি। ঠিক আছে। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? প্ৰথমে প্ৰকাশিত হৈছিল বাঁহীত। ঠিক আছে। 15 নম্বৰ কুৱেশ্যন, বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? বেংকক হৈছে থাইলেণ্ডৰ ৰাজধানী চহৰ। ঠিক আছে। নেক্সট কুৱেশ্যন, গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল বিষ্ণুৰাম মেধি। এই গোপীনাথ বৰদলৈ আছিল প্ৰথম আৰু বিষ্ণুৰাম মেধি হৈছে ছেকেণ্ড। ঠিক আছে। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত হৈছিল? এইটো স্থাপিত হৈছিল ডিব্ৰুগড়ত। অপশ্যন ডি। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুৰুগ্ৰাম। অপশ্যন এ। নেক্সট কুৱেশ্যন, মাৰ্গাৰেট থেচ্চাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? মাৰ্গাৰেট থেচ্চাৰ ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল। ইংলেণ্ডৰ।
নেক্সট কুৱেশ্যন ৰাছিয়া আৰু আলাস্কাৰ মাজত জলভাগ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বেৰিং প্ৰণালী ঠিক আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰিলোঁ ইয়াৰ নেক্সট পাৰ্টটো লাগে যদি আপোনালোকে কমেণ্ট কৰিব ঠিক আছে ধন্যবাদ